लो इधर साहब एक सब खेती के का एक मिल जाएगा ये 2 मास के এই দিনটো তাৰমানে 1928 তাৰিখে হৈছিলে ভাইটি তাৰমানে কলেজলৈ গৈছিল তো কলেজৰ পৰা ঘূৰি আহোঁতে এনেকুৱা হ'লে ওচৰত গণ্ডগোল হ'ল সেই গণ্ডগোলতে এই দুৰ্বৃত্তই তাৰমানে চোকা অস্ত্ৰৰ আঘাত কৰি পেলাই হত্যা কৰা হৈছে সি হত্যা কৰি থকা অৱস্থা তথাপিতো দূৰ মাৰি পেলাই এনেকুৱা হ'লে সোমাইছিলে তথাপিতো ৰক্ষা নাপালে তাৰমানে তাতে পূৰা তেতে কৰি পেলালে তাৰপৰা এই সময়তে পুলিচ আহিলে মানুহ কিছুমান আহি পেলাই মেডিকেললৈ এফাৰ কৰিলে ডিব্ৰুগড় মেডিকেল কলেজ তাতো তাৰমানে অলৰেডি ডেথ বুলিয়ে ক'লে আৰু কি নকওঁ একে বুলি ক'লে তাৰপৰা ডাইৰেক্ট ঘৰলৈকে লৈ আহিলে পুলিচ এস্কৰ্ট দি পেলাই গোটেই মানুহবোৰ ইয়াত ভৰ্তি প্ৰায় 400-500 মান মানুহে তাৰমানে প্ৰচেছন কৰিলে গোটেই আলিত লক্ষীপথাৰত গোটেই গাঁৱৰ ৰাইজে এতিয়া কি বিচাৰে এতিয়া আপোনাৰ ভাইটো ঢুকাই গ'ল এতিয়া কি কাৰণে ঢুকালে চৰকাৰে কৰিব পাৰিছে যেন লাগে নাই তেনেকৈতো বৰ্তমানতো একো হোৱা দেখাই নাই আজিলৈকে শ্বহীদৰ প্ৰতি কোনো এটা মূল্য নাইকিয়া হৈ আছে এইটো সমাধান হ'ব লাগে এইটো মই চিন্তা কৰোঁ কাৰণ 855 জন শ্বহীদ হৈছে এইটোতো কিবা ভালকৈ বিচাৰ হ'ব লাগে তেনেকৈ এটা গভৰ্ণমেণ্টে কি ব্যৱস্থা কৰিছে এতিয়া আমিতো আলোচনাত ভালমতে যদি হৈ গ'ল ভালে পাওঁ অসম চৰকাৰে আজিৰ দিনটোত শ্বহীদ দিৱস পালন কৰিবলৈ আগবাঢ়ি আহিছে সমগ্ৰ অসমতে তেওঁলোকে পালন কৰিছে আমি তেওঁলোকৰ যি উদ্যোগ আমি ছাত্ৰ সন্থাই ভাল পাইছোঁ কিন্তু আমাৰ প্ৰশ্নটো হৈছে যে 860 জনকৈ আমাৰ শ্বহীদ নিজৰ সৰ্বোচ্চ ত্যাগ কৰিলে তেওঁলোকে প্ৰকৃততে ন্যায় পাব কেতিয়া অসম চুক্তিৰ যেতিয়ালৈকে প্ৰতিটো দফা চৰকাৰে কাৰ্যকৰী নকৰে তেতিয়ালৈকে কিন্তু আমাৰ এই শ্বহীদসকলে প্ৰকৃত ন্যায় নাপায় অসম চুক্তিৰ মূল দফাৰ ভিতৰতে আছে 5 নম্বৰ দফা অবৈধ বাংলাদেশী বিতাৰণ চিনাক্তকৰণ বিতাৰণ আৰু অসম চুক্তি অসম আন্দোলন এইটো মূল বিষয় আছে কিন্তু এই বিষয়টো আজিলৈকে কোনো ধৰণৰ সমাধানৰ কথা আমি নেদেখিলোঁ কংগ্ৰেছ চৰকাৰ থাকিলে বিজেপি চৰকাৰ আহিলে গ'ল আকৌ বিজেপি চৰকাৰ কিন্তু আমি নেদেখিলোঁ আৰু শ্বহীদ পৰিয়ালসকল হওক ছাত্ৰ সন্থা হওক আৰু আমাৰ যিসকল শ্বহীদ তেওঁলোকে সঁচাকৈ ন্যায় পাব তেতিয়াহে যেতিয়া অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী হ'ব আৰু আমি এটা কথা ভালদৰে জানো যে কিছুমান দফা এতিয়াও আছে যিখিনি দফা কিন্তু ৰাজ্য চৰকাৰে এতিয়াও তেওঁলোকে স্বেচ্ছাই পূৰণ কৰিব পাৰে ৰাজ্য চৰকাৰৰ কৰ্তৃত্বত আছে আৰু এনে কিছুমান দফা আছে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে আৰু এনে কিছুমান দফা আছে যিখিনি দফা আপোনাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰ মাজত আছে এই যিখিনি দফা এতিয়ালৈকে মীমাংসা হোৱা নাই কাৰ্যকৰী হোৱা নাই এই ক্ষেত্ৰত কিন্তু চৰকাৰে সদিচ্ছা দেখাব হ'ল কিয়নো যদি এই দফাখিনি কাৰ্যকৰী নকৰে যেনেকৈ 6 নম্বৰ দফাৰ কথা আমি ক'লোঁ সাংবিধানিক যি ৰক্ষা কবচ আজিৰ দিনত অসমত কোনো সাংবিধানিক ৰক্ষা কবচ নাই কিয়নো ট্ৰাইবেল বেল্টৰ মাটি আজি ভূমাফিয়া হওক বণিক গোষ্ঠীয়ে হওক দিধাৰে দখল কৰি আছে ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰী হৈ আছে অবাধে বেদখল হৈছে এই ক্ষেত্ৰত চৰকাৰে নিষ্ক্ৰিয় ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে সেইবাবে আমি আজি এই পবিত্ৰ দিনটোত আমাৰ 860 জন শ্বহীদক সোঁৱৰিছোঁ শ্ৰদ্ধাৰে আৰু চৰকাৰলৈ আমি আহ্বান জনাইছোঁ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰক আৰু অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিলেহে আমাৰ ছাত্ৰ সন্থা হওক শ্বহীদ পৰিয়াল হওক আৰু আমাৰ যিসকল শ্বহীদ তেওঁলোকে প্ৰকৃততে ন্যায় পাব